বাংলাদেশত একেলগে উদ্ধাৰ হৈছে হিন্দু পৰিয়ালৰ 4জন লোকৰ মৃতদেহ। তলাবদ্ধ বাসগৃহত মৃতদেহকেইটা উদ্ধাৰ কৰা হৈছে। হিন্দু পৰিয়ালটোৰ 4জনৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। পত্নী সন্তানসহ উদ্ধাৰ হৈছে অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃতদেহ। অৱসৰপ্ৰাপ্ত শিক্ষক গণপতি চক্ৰৱৰ্তী জুৱেলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গণপতি চক্ৰৱৰ্তীৰ পত্নী প্ৰীতিলতা চক্ৰৱৰ্তীৱালাৰো মৃতদেহ উদ্ধাৰ কৰা হৈছে। কন্যা পাৰ্থী চক্ৰৱৰ্তী আৰু পুত্ৰ প্ৰিয়ম চক্ৰৱৰ্তীৰো মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাহিৰৰ পৰাই তলাবন্ধ হৈ আছিল পৰিয়ালটোৰ বাসগৃহত। তলা ভাঙি আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহকেইটা। ঘৰৰ ছাদত পৰি আছিল গণপতি চক্ৰৱৰ্তীৰ মৃতদেহ। ঘৰৰ ভিতৰৰ চিৰিত পৰি আছিল পত্নী আৰু কন্যাৰ মৃতদেহ আৰু বিচনাৰ তলত উদ্ধাৰ হৈছে পুত্ৰৰ মৃতদেহ। পৰিয়ালটোক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আমাদের বাড়ি বদল করে আজকে আমি সঙ্গে সঙ্গেই আমার একজন ইন্সপেক্টর এবং ক্রাইম সিন টিমকে এখানে পাঠিয়েছি। আমি নিজেও এখানে এসেছি। আমি এখানে দেখলাম ছাদের উপরে একজন পুরুষ মানুষের ডেড বডি পেয়েছি, মানে ডিকম্পোজ হয়ে গেছে 3-4 দিন আগের লাশ হবে সম্ভবত। এটা পরীক্ষা নিরীক্ষা করে বলা যাবে কতদিন আগের, তবে আপাত দৃষ্টিতে মনে হচ্ছে ডিকম্পোজিশন দেখে মনে হয় 3-4 দিন আগে। কয়জন? মোট 4জন। আপাত দৃষ্টিতে একজন সিআইডি কর্মকর্তা হিসেবে কি মনে হলো, হত্যা করা হয়েছে? আপাত দৃষ্টিতে আমি যেটা পেলাম এখানে, তাদের বৈদ্যুতিক সংযোগটা বিচ্ছিন্ন এবং পারিপার্শ্বিকতা, ভিতরের যে অবস্থা, তাতে আমার মনে হয়েছে প্রাথমিকভাবে আমি মনে করছি এটা ডাকাতির ঘটনা।